নমস্কাৰ বন্ধুসকল, বহুত বেছি ভাল খবৰ। বৰ্তমান অফিচিয়েলভাৱে পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এইখিনি পদৰ বৰ্তমান অনলাইন চলি আছে। পুলিচ কনষ্টেবলৰ পদ বৰ্তমান ওলাইছে আৰু এইখিনি পদৰ যিহেতু অনলাইন চলি আছে আৰু এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান লাগিব, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হিচাপত হয়, গোটেইখিনি সবিশেষ ক'ম। কাৰণ অফিচিয়েলিভাৱে যিহেতু এইখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে দিল্লী পুলিচ কনষ্টেবল, গতিকে বহুত বেছি ভাল খবৰ। বৰ্তমান অনলাইন যিহেতু চলি আছে আৰু এইখিনি পদত আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব বা নোৱাৰিব সেইখিনিও ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে নিশ্চয় মন কৰিছে পষ্টৰ সংখ্যা মেল আৰু ফিমেলৰ, আৰু বৰ্তমান যিহেতু অনলাইন চলি আছে কেনেকুৱা কি হিচাপত অনলাইন চলিছে নিশ্চয় মন কৰিছে যে দিল্লী পুলিচ কনষ্টেবল এপ্লিকেশ্যন ডেট অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা 21 অক্টোবৰলৈকে এইখিনি পদৰ অনলাইন চলিব। বা ইয়াত আপোনালোকৰ চেলাৰী, জব লোকেশ্যন ইয়াতে নিশ্চয় মন কৰিছে আৰু অফিচিয়েল ৱেবছাইটো নিশ্চয় মন কৰিছে। বহুত বেছি ভাল খবৰ, কাৰণ দিল্লী পুলিচত পোষ্ট উলিয়াই দিয়া হৈছে আৰু এইখিনি পদত অসমৰ কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব। আৰু দিল্লী পুলিচ কনষ্টেবল নটিফিকেশ্যন 22 ছেপ্টেম্বৰ। বাকী ইয়াত আপোনালোকৰ অনলাইন চলি আছে যিহেতু নিশ্চয় মন কৰিছে অনলাইনৰ জৰিয়তে আপোনালোকে গোটেইখিনি কৰিব লাগিব। কোনো ধৰণৰ অফলাইন হ'ব, ফাৰ্ষ্টে হ'ব আপোনালোকৰ এক্সামৰ পাছত হ'ব আপোনালোকৰ ফিজিকেল হ'ব, মেডিকেল হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন বা ফাইনেল মেৰিট লিষ্ট। আৰু কোনকেইটা কাষ্টত কেনেকুৱা কি হিচাপত পোষ্ট আছে নিশ্চয় মন কৰিছে। EWS, ST, SC, OBC ক'ত কিমান পোষ্ট আছে নিশ্চয় মন কৰিছে। বৰ্তমান এতিয়া আহিছোঁ কোৱালিফিকেশ্যনৰ কথাটোলৈ। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ হ'ব লাগিব, ইয়াত নিশ্চয় মেনশ্যন কৰা হৈছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰিবা, ভালদৰে চাই ল'ব। অন্যথা আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি ন'টিছখন আপোনালোকে ভালদৰে চাই ল'ব, বা হয়তো সকলোৱে গম পাইছেই। আৰু এইখিনি পদৰ আপোনালোকৰ বয়সটোৰ কথা যদি ক'বলৈ যাওঁ 25 বছৰ হ'ব লাগিব জেনেৰেল, বা মানে আপোনালোকৰ 18 বছৰৰ মিনিমাম হ'ব লাগিব। আৰু ST, SC ৰিলেক্সন দিয়া হৈছে, বাকী OBCও দিয়া হৈছে 3 বছৰ। ইয়াত নিশ্চয় মন কৰিছে। আৰু ইয়াত ডিপাৰ্টমেণ্ট বা সেইটো বেলেগ কথা, ইয়াত 45 বছৰ 40 বছৰ সেইটো বেলেগ কেটেগৰী, বা সেইখিনি আমি মন কৰিবলগীয়া বিষয় নহয়। কিন্তু মেইন কথা এইটোৱে যে বৰ্তমান পোষ্ট উলিয়াই দিয়া হৈছে, আপোনালোকে পৰাপক্ষত অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি পেলাই গোটেইখিনি তথ্য জানিবলৈ চেষ্টা কৰিব। বৰ্তমান কেইবা হাজাৰো পোষ্ট মুকলি কৰি দিয়া হৈছে দিল্লী পুলিচ, আৰু কোৱালিফিকেশ্যন 12 পাছ বিচৰা হৈছে। আপোনালোকৰ পোষ্টৰ কথা গম পাইছে, অনলাইন ডেটৰ কথা গম পাইছে, পে'মেণ্ট ক'ত কিমান কাটিব লাগে সেইখিনি নিশ্চয় মন কৰিছে। আৰু আপোনালোকে 100 টকা পে'মেণ্ট কাটিব লাগিব, আৰু খুব সোনকালে আপোনালোকৰ ফিজিকেল হ'ব বা ৰিটেন হ'ব। ফাৰ্ষ্টে হ'ব আপোনালোকৰ ৰিটেন, কম্পিউটাৰ যি টেষ্ট হয়, তাৰপিছত সেই টেষ্টটো লোৱা হ'ব। টেষ্টৰ পিছত ফিজিকেল বা মেজাৰমেণ্ট এইখিনি হ'ব, তাৰপিছত ডকুমেণ্টছ বাকী, তাৰপিছত মেডিকেল আৰু ফাইনেল মেৰিট লিষ্ট। গতিকে ইমানখিনিয়ে কথা আছে। ভিডিঅ'টো হয়তো দিয়া পলম হ'ল, কিন্তু যিহেতু অনলাইন ডেট এতিয়াও শেষ হৈ যোৱা নাই, কাৰণ 21 অক্টোবৰলৈকে যিহেতু অনলাইন ডেট আছে, গতিকে পৰাপক্ষত আপোনালোকে এই পোষ্টখিনিৰ বিষয়ে অলপমান ভালদৰে জানি পেলাই অনলাইনটো কৰিবলৈ চেষ্টা কৰিব, কাৰণ আমাৰ অসমৰ কেণ্ডিডেটো এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত ৰিটেনটোৰ কথা ইয়াত গম পাইছে, বা যিটো টেষ্টৰ কথা গম পাইছে, কম্পিউটাৰ বেছ এক্সামিনেশ্যন যিটো টেষ্ট ল'ব 100 মাৰ্ক লোৱা হ'ব, আৰু যিটো ফিজিকেল তাত আপোনালোকে জাষ্ট কোৱালিফাই কৰিব লাগে। গতিকে বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে যে পোষ্ট বৰ্তমান মুকলি কৰি দিয়া হৈছে দিল্লী পুলিচৰ বাবে। গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা আছিল। ধন্যবাদ।